মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি শিকিম আমি ত্ৰিকোণমিতি আমাৰ ম্যাথমেটিক্সৰ এটা খুবই ইম্পৰ্টেন্ট এটা পাৰ্ট হয় আৰু তোমালোকে যদি ম্যাথমেটিক্সৰ অনাৰ্স লৈ যদি পঢ়া তেতিয়ালে ত্ৰিকোণমিতিও বহল ভিত্তিত পাবা যি কি নহওক আমি এটা ত্ৰিকোণমিতি এটা পৰিয়ালৰ সদস্য হিচাপে আপোনালোকে ভাবি ল'ব পাৰে সাপোজ ত্ৰিকোণমিতি 6টা অনুপাত আছে আমাৰ 6টা ভাই ককাই আছে বুলি ধৰি লওক এটাৰ নাম হৈছে sin এটাৰ নাম হল sin এটাৰ নাম হৈছে cos তাৰ পিছত এটাৰ নাম হৈছে tan তাৰ পিছত আমাৰ sin এটা বাইক আছে বুলি ভাবি লওক sin এটা সম্পূৰ্ণ ৰিলেচন আছে এটা তেজৰ সম্বন্ধ বুলি ভাবি লওক sin এটা সম্বন্ধ হৈছে cosec হয় cosৰ হৈছে sec তাৰ পিছত tanৰ হৈছে cot এটো আমাৰ কম্পিটিটিভ এক্সামতো আমাৰ দুটা বা তিনটা আহে আৰু এডিআৰইটো আহিছে তাৰ পিছত আমাৰ বেলেগ এসএসসি এক্সাম বিলাকতো ত্ৰিকোণমিতিৰ পৰা দিয়ে এটা ত্ৰিকোণমিতিটো এটা কেনেকা বস্তু এটা ত্ৰিকোণমিতিটো হৈছে trigonometry is a branch of the mathematics that focus on the relationship between the side and angle of the triangle মানে কি হয় এটা হি ত্ৰিভুজৰ নিচিনা এটা সাপোজ মই এটা trigonometry কত ব্যৱহাৰ হয় আমাৰ তো trigonometry কত ব্যৱহাৰ হয় আমাৰ কি হয় এটা সাপোজ এটো এটা বিল্ডিং এই বিল্ডিংটোৰ ওপৰত এটা মানুহ আছে বিল্ডিংটোৰ পৰা ওপৰলৈ এটা চালে ইয়াত এটা গাড়ী এখন আছে তেতে বিল্ডিংটো বা গাড়ীটো দূৰত্ব কিমান এটো আমি উলিয়াব পাৰো তেতিয়ালে মই কি কৰিলো এই বিল্ডিংটোৰ পৰা এই গাড়ীটোলৈ মই কি কৰি দিলো সংযোগ কৰি দিলো এতিয়া এটো এটা কি হৈ গল সমকোণী ত্ৰিভুজৰ নিচিনা হৈ গল এটা আমি এই বাইক কেটা আমি উলিয়াম এতিয়া তাৰ সম্বন্ধ কেটা উলিয়াম ইয়াৰ নাম দিলো a ইয়াৰ নাম দিলো b এটো নাম হিৰকবিন্দু c দিলো এটা ইয়াত সমকোণ হয় 90 ডিগ্ৰী হদাই থাকে সমকোণী ত্ৰিভুজত এতিয়া এইডালক কোৱা হয় হাইপোটেনিয়াস ইংলিছত কি বুলি কয় হাইপোটেনিয়াস বুলি কয় আৰু অসমীয়াত কৰ্ণ বুলি কয় কি বুলি কয় কৰ্ণ এটো কয় বেস এটো অসমীয়াত কয় ভূমি তাৰ পিছত এটো হৈছে পাৰপেন্ডিকুলাৰ এটো কয় অসমীয়াত কয় লম্ব এতিয়া আমাৰ ইয়াৰ পৰা আহি গল আকৌ পাইথাগোৰাছ থিওৰেমটো আমাৰ খুবেই ইম্পৰ্টেন্ট পাইথাগোৰাছ থিওৰেমটো জানিবই লাগিব পাইথাগোৰাছ থিওৰেমটো কি আছিল অসমীয়াত কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাস কি হয় লম্ব স্কয়াৰ এতিয়া চাব ইংলিছত আমি কি বুলি কম হাইপোটেনিয়াস স্কয়াৰ ইকুৱেল বেস স্কয়াৰ প্লাস কি বুলি কম আমি পাৰপেন্ডিকুলাৰ স্কয়াৰ এতিয়া আমাৰ কি হ'ব জ্যামিতিত আমাৰ এটো AC স্কয়াৰ ইকুৱেল আমাৰ এটো PQ আৰু থাকিব পাৰে PQ হ'ব পাৰে এটো AC স্কয়াৰ ইকুৱেল ভূমিটো আমাৰ BC আছে BC স্কয়াৰ প্লাস কি হ'ব AB স্কয়াৰ এটা এই পাইথাগোৰাছ থিওৰেমৰ পৰা আমি কি পাইথাগোৰীয় ত্ৰয় বুলি কোৱা হয় পাইথাগোৰাছ থিওৰেমৰ পৰা আমাৰ গোটেই ত্ৰিকোণমিতিৰ ফৰ্মুলা কেটা আমি উলিয়াম যেটো বেসিক কনসেপ্টটো উলিয়াম এতিয়া আমি এই ছজন ভাই ককায়ৰ আমি কি হয় এটো সম্বন্ধত উলিয়াম এটা আমাৰ সিৰ সাপেক্ষে ললো সাপোজ কাৰ সাপেক্ষে ললো সিৰ সাপেক্ষে ললো সিৰ সাপেক্ষে লোৱা লগে আমাৰ এই ইয়াৰ লগত এই ছজন ভাইৰ লগত এই ত্ৰিভুজটোৰ লগত কি সম্বন্ধ আছে এটো উলিয়াম আমি এতিয়া চাব এনে এটো এটা ওয়ার্ড হয় সেন্টেন্স নহয় সাপোজ মই আছে এটা টানি ললো some people have তাৰ পিছত আকৌ কাৰ্লি আকৌ আছে এটা টানিলো কাৰ্লি ব্ৰাউন হেয়াৰ আকৌ টেনজেন্ট লিখিলো টেনজেন্ট আকৌ আছ টানিলো টেনজেন্ট পাৰপেন্ডিকুলাৰ ব্ল্যাক এটোৰে আমি আৰু ঢেৰ নিয়ম আছে এটোৰে মই উলিয়াম এটা সম মানে হৈছে মই সাইন লিখিলো সম মানে হৈছে কি হয় সাইন সম মানে হৈছে সাইন এটা কাৰ সাপেক্ষে লৈছো আমি সিৰ সাপেক্ষে লৈছো যেটো যাৰ সাপেক্ষে লও তেতে এই সূত্ৰটো দিয়া হয় তেতিয়ালে সিৰ সাপেক্ষে লৈছো পিপল মানে হৈছে আমাৰ কি হয় পাৰপেন্ডিকুলাৰটো কি এটো পি বুলি কয় হেপ মানে হৈছে হাইপোটেনিয়াস কাৰ্লি মানে হৈছে কোস লৈ ললো ব্ৰাউন মানে হৈছে বেস হেয়াৰ মানে হৈছে হাইপোটেনিয়াস টেনজেন্ট মানে হৈছে টেন তাৰ পিছত পাৰপেন্ডিকুলাৰ মানে পাৰপেন্ডিকুলাৰে ব্ল্যাক মানে হৈছে বেস এটো লৈ ললো এতিয়া চাব ইয়াৰ পৰা আমি এটা sin c ইকুৱেল টু কি হ'ব পাৰপেন্ডিকুলাৰটো কি হৈ আছে AB বাই তাৰ পিছত হাইপোটেনিয়াসটো কি হৈ আছে AC
এটা সাইনৰ বাইক কি আছিল cosec আছিল ইয়াৰ উল্টাটো লিখি দিলে হল cosec ইকুৱেল টু cosec c ইকুৱেল টু কি হ'ব h টো ওপৰলৈ যাব তাৰ পিছত p টো তললৈ তেতিয়ালে ac টো ওপৰত যাব ab টো কলৈ যাব তললৈ যাব এতিয়া cos এটা কি হ'ব বেস টো আমাৰ কি আছিল বেস টো bc আছিল বেস টো কি আছিল bc আছিল হেপ মানে হৈছে হাইপোটেনিয়াস ac টো আছিল তাৰ পিছত tangent perpendicular black তাৰ perpendicular টো কি আছিল ab আছিল তাৰ পিছত black এটো কি হ'ব perpendicular টো আমাৰ কি আছে ab black মানে হৈছে তোমাৰ কি হ'ব bc তেতিয়ালে ইয়াত cosৰ আমাৰ বাইক কি আছিল sec আছিল ইয়াৰ উল্টাটো হলে হল sec c ইকুৱেল টু ac টো ওপৰলৈ bc টো কলৈ গল তললৈ তাৰ পিছত আমাৰ কি হ'ব tan কি হ'ব a equal c tan c equal to কি হ'ব আমাৰ ইয়াৰ tanৰ উল্টা কি আছিল cot আছিল cotৰ উল্টাটো কি হয় bc বাই কি হ'ব ab ইয়াৰ সম্বন্ধটো এৰি ইয়াৰ পৰা আমি ম্যাথমেটিক্সৰ বহুত অংক আমি উলিয়াম এটা আমি অংকলৈ যাম এতিয়া আমাৰ এক্সামত এনেকা আহি যাব পাৰে কম্পিটিটিভ এক্সাম বিলাকত আমাৰ এটা চাব ত্ৰিভুজ abc এটা ট্ৰায়াঙ্গল abc right angle b right angle to ki boli koise bab is 24 cm bc 7 cm determine sin a cos a tan a sec a আপোনালোকৰ অকল এটা মান আহিব অকল এটা উলিয়াব আহিব sin উলাব পায় বা cosec উলাব আহিব পাৰে কিন্তু মই গোটেই ছটা তো উলাব লৈছো এটা চাব অসমীয়া abc ত্ৰিভুজৰ b সমকোণ আৰু ab ইকুৱেল 24 cm bc ইকুৱেল 7 cm হলে তলত দিয়া গুলাক উলিওৱা তেতিয়ালে আয়াত আমি সমকোণ ত্ৰিভুজ এটা আঁকি ল'ব লাগিব সমকোণী ত্ৰিভুজ এটা কি কৰিব লাগিব আঁকি ল'ব লাগিব এটা সমকোণটো b হৈ গল এতিয়া চাব a কোণৰ সাপেক্ষে উলিয়াব দিছে এটো কাৰণে এটো পদ বহিলে ইয়াত বহিলে এটো দিলু মই c তেতিয়ালে a b c এটা কি হল এটা সমকোণী ত্ৰিভুজ হৈ গল এটা ৰাইট এংগল হৈ গল তেতিয়ালে আমাৰ কি হ'ব ইউজিং পাইথাগোৰাছ থিওৰেম উলিয়াব লাগিব এটা ab ইকুৱেল আমি কি কিমান দিয়া আছে 24 দিয়া আছে তাৰ পিছত ac ইকুৱেল bc ইকুৱেল ab ইকুৱেল কিমান দিয়া আছে 24 bc ইকুৱেল কিমান দিয়া আছে 7 দিয়া আছে তেতিয়ালে ac উলিয়াব লাগে ac উলিয়াবলৈ হলে আমি ইউজিং কি কৰিব লাগিব পাইথাগোৰাছ থিওৰেম তেতিয়ালে ইয়াত আমি লিখিব লাগিব ইউজিং পাইথাগোৰাছ থিওৰেম মানে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰে পাইথাগোৰাছ সূত্ৰ কি আছিল অথনি আমি লিখিছিলো কৰ্ণ স্কয়াৰ ইকুৱেল মানে কি হয় ac স্কয়াৰ ইকুৱেল কি আছিল ab স্কয়াৰ প্লাস কি আছিল bc স্কয়াৰ তেতিয়ালে আমাৰ এটা ac উলিয়াব লাগে ab এর মান আমাৰ কিমান হয় ab এর মান কিমান হয় 24 স্কয়াৰ তাৰ পিছত bc মান 7 স্কয়াৰ হল এটা 24 দুটা আমি পূৰণ কৰিলে কিমান পাম 4 গুণ 16 1 4 গুণ 8 একে 9 2 4 গুণ 8 2 গুণ 4 6 8 16 17 5 7 6 পাম 5 7 6 7 7 গুণ কিমান হল 49 এইটো যোগ কৰিলে কিমান হ'ব 5 হ'ব হাতে ইফালে আছে 12 12 2 হ'ব ইফালে 6 হ'ব কিমান হ'ব 25 তেতিয়ালে এইটো আমি ৰুট ওভাৰ দিব পাৰো যেহেতু ac স্কয়াৰ আছিল তেতিয়ালে 125 ৰ বৰ্গমূল মই আগৰ শিকাইছো আগৰ ভিডিও শিকাইছো বৰ্গমূল কেনেকৈ লগা হয় ইয়াৰ বৰ্গমূল কি হ'ব কিমান হ'ব 25 তেতিয়ালে ইয়াত পালো আমি কি 25 তেতিয়ালে আমি এতিয়া গুটেইখিনি সম পিপল হেভ টু শিকাইছো কি আছিল some people short form of some people have curly brown hair tangent perpendicular black or আমি উলিয়াব পাৰো এতিয়া চাব আমি ফাৰ্স্টত কি উলিয়াম sin a উলিয়াবলৈ যাওঁতে আমাৰ কি হ'ব sin a ইকুৱেল টু কি হ'ব some people have people টু কি আছিল এটো লম্বটো bc আছে bc some have টু কি আছে ac আছে এটা bc এর ভ্যালু কিমান আছে আমাৰ bc এর ভ্যালু কিমান 7 ac এর ভ্যালু কিমান পালো আমি 25 তেতিয়ালে sin এ আমাৰ উলাই গল কম্পিটিটিভ এক্সামত খুব আহি থাকে তাৰপে sin ৰ উল্টা কি হয় cosec হয় cosec এ ইকুৱেল ইয়াক উল্টা কৰি দিলে হৈ গল 25/7 মানে sin ৰ বাইকটো এটো আছিল তাৰ পিছতে আমাৰ কাৰ্লি টো উলিয়াব পাৰো এতিয়া কাৰ্লি ব্ৰাউন হেয়াৰ আছিল cos a ইকুৱেল টু কি হ'ব কাৰ্লি ব্ৰাউন হেয়াৰ ব্ৰাউন মানে ভূমি আছিল এটো ab হয় ab হেয়াৰ মানে হৈছে এটো ac হয় তেতিয়ালে আমাৰ ইয়াৰ ভ্যালু কিমান হ'ব
AB ৰ ভ্যালু কিমান আছে আমাৰ 24 তাৰ পিছত AC ৰ ভ্যালু আছে 25 তেলে cosৰ বাইক কি আছিলে sec আছিলে sec a secৰ উল্টা কৰি দিলে হ'ব 25 টো ওপৰলৈ 24 টো তললৈ তাৰ পিছত 10 a tangent perpendicular black perpendicular মানে কি আছিলে BC আছিলে black মানে আছে AB আছিলে তেতিয়ালে BC আমি কিমান পালো BC কিমান পাইছো BC 7 পাইছো আৰু AB কিমান পালো 24 তেতিয়ালে 10 পোৱাৰ লগে লগে আমি কি পাম 10 ৰ বাই কি আছিলে cot আছিলে cot a ইকুৱেল টু কিমান হ'ব 24/7 হ'ব নিশ্চয় বুজি পাইছে মই ছাত্ৰ ছাত্ৰী সকল এতিয়া এটা প্ৰশ্ন চাব sin a ইকুৱেল টু 3/4 দিয়া আছে ক্যালকুলেট cos a and tan a যদি sin a 3/4 হয় তেতিয়া cos a আৰু tan a উলিওৱা বুলি কৈছে মই ছাত্ৰ ছাত্ৰী সকল যোনে সায়েন্স পঢ়িম বুলি ভাবি আছে এটো খুবেই প্ৰয়োজন কাৰণ আমাৰ ফিজিক্স কেমিষ্ট্ৰিটো এটো লাগেই তাৰপৰা কম্পিটিটিভ এক্সামত লাগেই তাৰপৰা ক্লাছ 10 ৰ যিকেটা মেট্ৰিক দিম বুলি ভাবি আছে এনেকুৱা এটা তোমালোকৰ মাল্টিপল চইচৰ এটা আহিবই আৰু সিওৰ এনেকা sin a 3/4 তেন্তে cos a আৰু tan a উলিওৱা বুলি কৈছে তেতিয়ালে ইয়াতো আমাৰ ট্ৰায়াঙ্গল আমাক দিয়া নাই তথাপি আমি লেট ধৰি লব লাগিব দৰা হল কৰিব লাগিব দৰা হল আমি কি কৰিলো এটা ট্ৰায়াঙ্গল আঁকি ললো যেহেতু আমাৰ এৰ সাপেক্ষে উলিয়াব দিছে ইয়াক যদি b ৰ সাপেক্ষে উলিয়াব দিয়ে তেতিয়ালে b টো ইয়াত দিলো হেতেন এটা এৰ সাপেক্ষে উলিয়াব দিছে b টো মই সমকোণ কৰি দিলো ৰাইট এংগল কৰি দিলো তাৰ পিছত ইয়াত a দি দিলো এতিয়া ইয়াত কি দিলো c দিলো এতিয়া চাব আমাৰ সম পিপল হেবলৈ মনত পৰক সম পিপল হেভ আছিলে সম মানে কি আছিলে সাইন আছিলে এটা পিপলৰ ভ্যালু কিমান আছে ওপৰত কিমান আছে 3 আছে তেতিয়ালে এটো পাৰপেন্ডিকুলাৰ কি হ'ব 3 হ'ব পাৰপেন্ডিকুলাৰ 3 হৈ গল হেভ টু আমাৰ কি আছিলে হাইপোটেনিয়াস আছিলে h ৰ মান আহি গল এটা h ৰ মান ইয়াত কিমান আছে 4 আহিলে আমি এটা let abc is the right angle বুলি ধৰি ললো ধৰা হল abc এটা সমকোণী ত্ৰিভুজ এতিয়া আমাৰ কি হ'ব ac ইকুৱেল টু আমাৰ কম্পিটিটিভ এক্সামৰ হলে যদি হুনকালে উলিয়াব লগিয়া হয় তেতিয়ালে আমি ডাইৰেক্ট এনেকা কৈ দিবা ইউজিং পাইথাগোৰাছ থিওৰিয়াম বুলি লিখি থাকিব নালাগে আমি পাইথাগোৰাছ থিওৰিয়ামটো জানোয়ে যেহেতু এতিয়া পাইথাগোৰাছ থিওৰিয়ামটো আমি ইউজ কৰিম এটা কি হ'ব ac স্কয়াৰ ইকুৱেল কি আছিলে ab স্কয়াৰ প্লাস কি আছিলে bc স্কয়ার বা bc এটো আমি আগত লিখিব পাৰো ভূমি স্কয়ার তাৰ পিছত এতিয়া ac ৰ ভ্যালু কিমান আছে 4 আছে 4 স্কয়ার হল ab আমাৰ কিমান আছে ab আমি উলিয়াব লাগে এটা bc ৰ ভ্যালু কিমান আছে 3 স্কয়ার হল এটা 4 গুণ কিমান হ'ব 16 তাৰ পিছত ab স্কয়ার 3 গুণ 9 ইফালে 9 টো ইফালে লৈ আনিলে মাইনাস প্লাস টো কি হৈ যাব মাইনাস হৈ যাব তেতিয়ালে ab স্কয়ার তেতিয়ালে 16 পৰা 9 গলে কিমান থাকিব 9 10 11 12 13 14 15 16 7 থাকিব তেতিয়ালে ab স্কয়ার এটা স্কয়ার আমি ৰুট দিব পাৰো এটা ৰুট 7 তেতিয়ালে আমাৰ ভূমি কিমান পালো আমি ৰুট 7 পালো এতিয়া আমাক কাক কি উলিয়াব দিছে cos a উলিয়াব দিছে তেতিয়ালে cos a ইকুৱেল টু কি আছিলে কাৰ্লি ব্ৰাউন হেয়াৰ ইয়াত আছিলে কাৰ্লি ব্ৰাউন হেয়াৰ আছিলে এটা b ৰ ভ্যালু আমি কিমান পাইছো b ৰ ভ্যালু আমাৰ কিমান আছে এটো বেস b মানে ভূমি আছিলে বেস কিমান পাইছো আমাৰ ৰুট 7 আৰু h ৰ ভ্যালু কিমান পাইছো আমি কিমান পাইছো 3 পাইছো 4 পাইছো এতিয়া এটা cos a উলাই গল cos ৰ ভ্যালু হোৱাৰ লগে লগে পৰীক্ষাত আমাৰ sec উলিয়াব দিবও পাৰে sec টো ইয়াৰ কি হয় উল্টা হয় 4 টো ওপৰলৈ ৰুট 7 টো তললৈ তাৰ পিছতে আমাৰ কি উলিয়াব দিছে 10 উলিয়াব দিছে কি আছিলে tangent perpendicular black আছিলে তেতিয়ালে tan a ইকুৱেল টু কি হ'ব tangent perpendicular black তেতিয়ালে পাৰপেন্ডিকুলাৰ টো আমাৰ কি হয় পাৰপেন্ডিকুলাৰ কিমান আছে 3 আছে black কিমান আছে আমাৰ ৰুট 7 আছে কিন্তু আমাৰ পৰীক্ষাত এনেকা কৰি আহিলে কিন্তু নহব ইয়াত ধুনিয়াকে let abc is the right angle বুলি কাৰণ 2 মাৰ্ক থাকিব abc এটা ৰাইট এংগল বুলি লিখিবা তাৰ পিছত bc ইকুৱেল টু আমি কি কৰিম আমি 3k বুলি ধৰিম তাৰ পিছত আমাৰ ac ইকুৱেল টু আমাৰ কিমান আছে 4k বুলি ধৰিম তাৰ পিছত আমি এটোক আমি উলিয়াব লাগে ab আমি কি কৰিব লাগে উলিয়াব লাগে তাৰ পিছত ইয়াত ধুনিয়াকে লিখিবা ইউজিং পাইথাগোৰাছ থিওৰিয়াম তেতিয়া তোমাৰ ইয়াত কি হৈ যাব k স্কয়াৰ হৈ যাব k স্কয়াৰ ৰ বৰ্গমূলত কি হ'ব উলাই আহিব তাৰ পিছত √7k হ'ব ইয়াৰ আমাৰ k টো বহাই যাবা k কেনসেল হ'ব আনসাৰ একে ওলাব ইয়াটো k বহাই যাবা এনেকা আমি কৰিলে আমাৰ কি হ'ব 2 মাৰ্ক পাই যাম আমি তাৰ পিছত আমাৰ কম্পিটিটিভ এক্সামটো এটো দিয়েই এডিআৰ এটো আইছে এটো কাৰণে এটো আপোনালোকে ভালকে বুজি লব চাব যদি বুজি নাপায় মোক কমেন্ট
কৰিব তাৰপিছত আকৌ মই এইটো ৰিপিট কৰিম তাৰপিছত মই ত্ৰিকোণমিতিৰে এটা পাৰ্ট আমি ডিগ্ৰীটো মই কাইলৈ দিবলৈ চেষ্টা কৰিম ডিগ্ৰী উলিয়াত কেনেকা লয় সাপোজ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইবিলাক আমাক কেনেকা ওলোৱা হয় এইটো আমি মই কাইলৈ দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ আইএফ পঢ়িলাম স্যাৰ